ওকে, আমি আজি শিকিম ক্লাছ 8ৰ মেথছ অৰ্থাৎ গণিত কিতাপখনত থকা 6 নম্বৰ পাঠটি বৰ্গ আৰু বৰ্গমূল, ইংৰাজীত যাক আমি স্কুৱেৰছ এণ্ড স্কুৱেৰ ৰুটছ বুলি কওঁ। এই পাঠটি বা এই টপিকটো কেৱল যে ক্লাছ 8ৰ ষ্টুডেণ্টৰ কাৰণে জৰুৰী তেনেকুৱা নহয়, ক্লাছ 8ৰ ষ্টুডেণ্টৰ বাহিৰেও 9, 10 যি ক্লাছৰে নহওক তোমালোকে এইটো চাব পাৰা, তেতিয়া তোমালোকৰ কনচেপ্ট কিছু যদি ডাউট আছিলে ক্লিয়াৰ হৈ যাব। তাৰ লগতে যিসকলে কম্পিটিটিভ পৰীক্ষা দিবলৈ আগবাঢ়িছে তেওঁলোকৰ বাবেও এইটো খুব দৰকাৰী, কাৰণ মই এইটো একদম ষ্টাৰ্টিঙৰ পৰা বেছিকৰ পৰা ষ্টাৰ্ট কৰিম আৰু ধুনীয়াকৈ টপিকটো লৈ যাম। গতিকে স্কুৱেৰ বা বৰ্গ সংখ্যাৰ ওপৰত যাৰ কোনো ধাৰণা নাই তেওঁলোকে এইটো আৰামত চাব পাৰে। আমি প্ৰথমতে আমি বৰ্গ সংখ্যা বা স্কুৱেৰছ বুলি ক'লে কাক বুজোঁ সেইটো চাই ল'ম আমি আগতে। যে যিকোনো এটা সংখ্যা, ছাপ'জ 1 বা 2 বা 3 বা 4 যিয়েই নহওক, যিকোনো এটা সংখ্যাক যদি আমি সেই সংখ্যাটোৰে পূৰণ কৰোঁ ইনটু দ্য ছেইম নাম্বাৰ, ইফ ইউ মাল্টিপ্লাই এনি নাম্বাৰ বাই দ্য ছেইম নাম্বাৰ, if you multiply any number by the same number, তেতিয়া হলে কি হয়, আমি এটা সংখ্যা পাওঁ। যেনে 1ৰ লগত 1 প্লট কৰিলে 1 গুণ 1, 2 2 4, 3 3 গুণ 9, 4 4 গুণ 16। এতিয়া 5 5 গুণ 25, 6 6 গুণ 36 এনেকৈ পাই গৈ থাকিম। এতিয়া এই ধাৰণাটোৰ পৰা আমি কি বুজোঁ? এই ধাৰণাটোৰ পৰা বুজোঁ যে কোনো এটা সংখ্যাক যদি সেই সংখ্যাটোৰে মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি অন্য এটা সংখ্যা পাম। এতিয়া এই কনচেপ্টটো ক'ৰ পৰা আহিছে আমি সেইটো চাম। এই কনচেপ্টটো আহিছে বৰ্গৰ পৰা, বৰ্গ অৰ্থাৎ স্কুৱেৰছ। বৰ্গ মনত আছেনে বা স্কুৱেৰ মনত আছেনে? যদি আমি এটা বৰ্গ ড্ৰ কৰোঁ, বাছ একজেক্টলি এইটো এটা বৰ্গ, এইটো এটা স্কুৱেৰ। তাৰ এই স্কুৱেৰটোৰ এৰিয়া কিমান হ'ব, তাৰ কালি কিমান হ'ব, এই স্কুৱেৰটোৰ কালি কিমান হ'ব? এইটো এটা স্কুৱেৰ, এই স্কুৱেৰটোৰ কালি কেনেকৈ উলিয়াম? যদি এই স্কুৱেৰটোৰ লেংথ আছে 2 চেণ্টিমিটাৰ, এইফালেও কিমান হ'ব 2 চেণ্টিমিটাৰ, এইফালেও 2 চেণ্টিমিটাৰ, এইফালে হ'ব 2 চেণ্টিমিটাৰ, যিহেতু এইটো এটা বৰ্গ। গতিকে বৰ্গ এটাৰ কালি কি হয়, তাৰ চাৰিওটা বাহু যিহেতু সমান, গোটেইকেইটা বাহু যেতিয়া সমান, গতিকে যিকোনো দুটা বাহু পূৰণ কৰি দিলে আমি কি পাওঁ, বৰ্গটোৰ কালি পাওঁ। এতিয়া ইয়াৰ কালি কিমান হ'ব? ইয়াৰ কালি আমি কেনেকৈ উলিয়াম? ইয়াৰ কালি যিকোনো দুটা বাহু, ছাইড ইনটু ছাইড বা বাহু পূৰণ বাহু বুলি যাক আমি কওঁ, 2 পূৰণ 2 সমান কিমান পাম? 4 চেণ্টিমিটাৰ স্কুৱেৰ বা 4 বৰ্গ মিটাৰ। এই কনচেপ্টটোৰ পৰা বৰ্গ সংখ্যা আহিছে, অৰ্থাৎ বৰ্গৰ কালিবিলাক আমি যেনেকৈ কি পাওঁ, বৰ্গৰ কালিবিলাক যেনেকৈ একে নিচিনা বাহুৰ দৈৰ্ঘ্যকেইটা পূৰণ কৰিলে আমি বৰ্গৰ কালি পাওঁ, তেনেকৈ একে সংখ্যাবোৰ এইবোৰ যদি বৰ্গৰ বাহুৰ দৈৰ্ঘ্য হয়, মানে এইটো 1 চেণ্টিমিটাৰ দীঘল 1 চেণ্টিমিটাৰ বহল এটা বৰ্গ, এইটো 2 চেণ্টিমিটাৰ, যেনে এইটো 3 চেণ্টিমিটাৰ দীঘল 3 চেণ্টিমিটাৰ বহল এটা বৰ্গ, এইটো 4 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আৰু বাহু থকা এটা বৰ্গৰ, সিহঁতৰ কালিবোৰ কেনেকুৱা হ'ব? 1 4 9 16, ইয়াৰ পিছত 25 36 এনেকৈ গৈ থাকিব। চ' এনেকুৱা সংখ্যাবোৰক কি কয়? এনেকুৱা ধৰণৰ সংখ্যাবিলাকক, এই সংখ্যাবিলাকক কয় বৰ্গ সংখ্যা বা ইংৰাজীত স্কুৱেৰ নাম্বাৰ বুলি কয়। কিহৰ কাৰণে এইবিলাকক স্কুৱেৰ নাম্বাৰ বুলি কয়? কাৰণ এইবিলাক হ'ল বৰ্গ এটাৰ কালিৰ জোখ। বৰ্গ এটাৰ কালি আমি যিকোনো হিচাপত নাপাওঁ, আমি বৰ্গটোৰ কালি কেনেকৈ পাওঁ? যে এটা 1 পাব পাৰোঁ, 4 পাব পাৰোঁ, 9 পাব পাৰোঁ, 16 পাব পাৰোঁ, এনেকৈ পাম যদিহে বৰ্গটোৰ দৈৰ্ঘ্যটো কি হয়, এটা অখণ্ড সংখ্যা হয়। তেতিয়াহ'লে গোটেই বৰ্গ সংখ্যাবোৰ যদি আমি ল'ব যাওঁ, তেতিয়াহ'লে আমি প্ৰথমতে 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। আমি 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। 1 2 3 4 5 6 7 8 9 10 এই গোটেইকেইটা সংখ্যা আমি চাম।
1ৰ পৰা 10লৈকে এইকেইটা সংখ্যা চালে আমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব মোৰ সাউন্ডটো আহিছেনে ঠিকে সাউন্ডটো ঠিকে আহিছেনে তেতিয়া আমি কি কৰিব পাৰো যদি আমি বৰ্গ উলিয়াব লাগে যিকোনো এটা সংখ্যা যদি আমি বৰ্গ উলিয়াব লাগে সাপোজ এটা সংখ্যা a আৰু আমি স্কয়াৰ উলিয়াব লাগে তেতিয়া হলে আমি তাক স্কয়াৰ বা বৰ্গ উলিয়াবৰ কাৰণে কি লিখো ওপৰত এটা পাৱাৰ দিম a স্কয়াৰ এনেকৈ লিখিব পাৰো ইয়াৰ অৰ্থটো হ'ল যে a সংখ্যাটোৰে পূৰণ তেতিয়া আমি যেটো উত্তৰ পাম সেইটো হ'ব তাৰ বৰ্গ ঠিক তেনেকৈ যদি আমি তেতিয়াহ'লে কি হ'ব 1 into 1 that is equal to 1 2 যদি স্কয়াৰ উলিয়াও 2 into 2 that is equal to 4 3 যদি বৰ্গ উলিয়াও 3 into 3 that is equal to 9 4 হলে 4 into 4 that is equal to 16 5 হলে 5 into 5 that is equal to 25 6 হলে 6 into 6 that is equal to 36 7 হলে 7 into 7 that is equal 49 8 হলে 8 into 8 that is equal 64 9 into 9 that is equal 81 10 into 10 that is equal 100 এটো হ'ব ইয়াৰ आंसर অৰ্থাৎ এটি আমি যিকেইটা সংখ্যা পাইছো সংখ্যা কেইটা কি এইকেইটা 1 4 9 16 25 36 49 64 81 100 এইকেইটা হ'ল 1ৰ পৰা 1ৰ ভিতৰত থকা বৰ্গ সংখ্যা 1ৰ পৰা 1 লৈকে থকা বৰ্গ সংখ্যা কেইটা হ'ল এইকেইটাই আৰু বেলেগ সংখ্যা নাই 1ৰ পৰা 1 লৈকে 100টা সংখ্যা আছে তাৰ ভিতৰত আমি বৰ্গ সংখ্যা কেইটা পাইছো 10টা এই 10টা কি 1 4 9 16 25 36 49 64 81 আৰু 100 এই 10টা হ'ল only square number বা বৰ্গ সংখ্যা এতিয়া যদি আমি অন্য এটা সংখ্যা লিখো অন্য এটা সংখ্যা যদি লিখো তেতিয়াহলে হেতু সংখ্যা বৰ্গ সংখ্যা হ'ব পাৰে নে নোৱাৰে আমি চেক কৰিব লাগে ধৰক আমাৰ এটা দীঘল সংখ্যা দিলে 42869 এটো সংখ্যা দিলে আৰু কোৱেশ্চনটো হৈছে এটো এটা বৰ্গ সংখ্যা হয় নে নহয় এটো এটা স্কয়াৰ নাম্বাৰ হয় নে নহয় তেতিয়া আমাৰ এনসাৰটো কি হ'ব তেতিয়া আমাৰ এনসাৰটো কি হ'ব বাৰু কি ক'ব পাৰিবনে যে এটো বৰ্গ সংখ্যা হ'ব নে নহয় আমি কেনেকৈ গম পাম কোনো এটা সংখ্যা যিমানেই ডাঙৰ নহওক সেইটো বৰ্গ সংখ্যা হয় নে নহয় বা এটো স্কয়াৰ নাম্বাৰ হয় নে নহয় সেইটো গম পাও আমি তাৰ এককৰ ঘৰত থকা সংখ্যাটোৰ পৰা ইউনিট প্লেছত থকা সংখ্যাটোৰ পৰা ইউনিট প্লেস মানে এইটো এককৰ ঘৰত এইটো প্ৰথম হুসাইডৰ পৰা প্ৰথম সংখ্যাটোৰ পৰা আমি গম পাও সেই সংখ্যাটো বৰ্গ সংখ্যা বা স্কয়াৰ নাম্বাৰ হয় নে নহয় কেনেকৈ গম পাম আমি দেখিছো যে আমি যিমানেই ডাঙৰ সংখ্যা বৰ্গ নকৰো কিয় শেষৰ একদম এককৰ ঘৰত সংখ্যাটো কি থাকিব এইকেইটাৰ ভিতৰতে কিবা এটা থাকিব 1 2 3 4 5 6 7 8 9 নহলে শূন্য থাকিব এইকেইটাই থাকিব যদি এইকেইটা সংখ্যাৰ ভিতৰতে থাকে তেতিয়া যিমানে ডাঙৰ সংখ্যা এটা বৰ্গ নকৰো কিয় ইহতৰ পৰা উত্তৰটো আমি কি পাম উত্তৰ আমি ইয়াতে যিকেইটা সংখ্যা এককৰ ঘৰত পাইছো 1 4 9 6 5 6 9 4 1 দুটা শূন্য এইকেইটা এককৰ ঘৰত এইকেইটা সংখ্যাই পাব পাৰিম তাৰ বাবে বেলেগ সংখ্যা আমি পাব নোৱাৰো অৰ্থাৎ আমি যদি যিকোনো এটা সংখ্যা বৰ্গ কৰো যিমানেই ডাঙৰ নহওক ধৰক 45 ইয়াক আমি বৰ্গ কৰিলো 45 ক আমি বৰ্গ কৰিলো এনসাৰটো কি পাম এনসাৰটো যেই নাপাম আমি এককৰ ঘৰত কি আছে 5 অৰ্থাৎ 45 * 45 কৰিব লাগিব 45 * 45 কৰিলে এনসাৰটো কি হ'ব 5 5 গুণ 25 অৰ্থাৎ এককৰ ঘৰৰ সংখ্যা কেইটাই প্ৰথম পূৰণ হ'ব হৈ ফাৰ্স্ট এনসাৰটো কি আহিব এইটো অৰ্থাৎ এনসাৰ একেবাৰে শেষত যেটোৱে এনসাৰ নহওক এই এনসাৰটো হ'ব 2025 মই এনসাৰটো জানো কাৰণে পাতি দিছো গতিকে একদম সোঁসাইডে কি থাকিব ইয়াৰ এককৰ ঘৰত যিকেইটা সংখ্যা আছে তাৰ বৰ্গ কৰি এককৰ ঘৰত যেটো সংখ্যা পায় হেতু অৰ্থাৎ এককৰ ঘৰত যদি 2 থাকে এটা সংখ্যা দীঘল সংখ্যাৰ এককৰ ঘৰত যদি 2 থাকে তাৰ উত্তৰটো এককৰ ঘৰত তাৰ বৰ্গৰ সংখ্যাটো এককৰ ঘৰত কি থাকিব 4 এককৰ ঘৰত যদি 5 থাকে হেনুকা সংখ্যা এটা বৰ্গ কৰিলে তাৰ উত্তৰটো এককৰ ঘৰত কি থাকিব 5 এককৰ ঘৰত যদি 6 থাকে তেতিয়া তাৰ
বৰ্গ কৰিলে সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব 6 থাকিব অৰ্থাৎ এতিয়া আমি ইয়াৰ পৰাই গম পাওঁ যে এককৰ ঘৰত কি সংখ্যা থাকিব পাৰে বা বেলেগ এটা আমি উদাহৰণ লৈ লৈছো যদি আমি 27 ৰ স্কয়াৰ উলিয়াইছো বৰ্গ উলিয়াইছো তেতিয়া কি পাম 27 * 27 কৰিব লাগিব সহজতে বৰ্গ উলিয়াবৰ কাৰণে আৰু 27 * 27 কৰিলে আনসাৰটো কি হ'ব 7 7 গুণ কি পাম 49 ফাৰ্স্ট কামটো কি হৈছে এককৰ ঘৰকেইটা পূৰণ 7 * 7 প্ৰথমটো ইটো হৈছে সো 49 49 49 ৰ 9 পালো 4 বুলি গ'ল তাৰ পিছত 7 to the 14 তাৰ পিছত এনসাৰটো হ'ব 9 729 সো এককৰ ঘৰত আমি কি পালো আমি এককৰ ঘৰত পালো 9 অৰ্থাৎ আমি যেটো সংখ্যা লৈছিলো তাৰ এককৰ ঘৰত কি আছে 7 ইয়াৰ এককৰ ঘৰত আছিল 7 তেতিয়া গৈ হি তাৰ বৰ্গ কৰোতে আমি এনসাৰটোৰ এককৰ ঘৰত কি পালো এনসাৰটোৰ এককৰ ঘৰত আমি পালো 9 এনসাৰটো টোটালটো হ'ল 729 আৰু এনসাৰটোৰ এককৰ ঘৰত পালো আমি 9 অৰ্থাৎ বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত যদি 7 থাকে তাৰ বৰ্গ কৰিলে যেটো উত্তৰ পাম তাৰ এককৰ ঘৰত কি থাকিব 9 থাকিব ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি বুজি পালো যে এককৰ ঘৰত যিবোৰ ডাঙৰ ডাঙৰ বৰ্গ সংখ্যা হিয়তৰ এককৰ ঘৰত যিকোনো সংখ্যা থাকিব নোৱাৰে যিকোনো থাকিব নোৱাৰে কি থাকিব পাৰিব এককৰ ঘৰত থাকিব পাৰিব 1 পাৰে 1 * 1 2 2 4 4 পাৰে 3 3 9 9 পাৰে 4 4 16 16 হলে এককৰ ঘৰত 6 হ'ব 5 পাৰে 5 5 25 5 পাৰে 6 6 36 এইটো 6 আছে 6 টো 6 পাৰে 7 7 49 49 হলে 9 পাৰে 8 8 64 64 হলে 4 এইটো 4 আছে 4 হ'ব পাৰে 9 9 81 হলে 1 পাৰে আৰু নহলে লাষ্টত কি হ'ব লাগিব দুটা 0 হ'ব লাগিব এইখিনি যদি থাকে একদম ডাঙৰ সংখ্যাৰ সু সাইডে যদি এইখিনি সংখ্যা থাকে তেতিয়াহলে হেইকিটা এটা বৰ্গ সংখ্যা হ'ব পাৰে নহবও পাৰে কিন্তু হোৱাৰ সম্ভাৱনা আছে তেতিয়াহলে এইকিটা থাকিলে হোৱাৰ সম্ভাৱনা আছে তেতিয়াহলে কি থাকিলে নহয় 2 3 7 8 2 3 7 8 1 2 3 4 5 6 7 8 9 এইকিটা সংখ্যা থাকিলে এইকিটা সংখ্যা যদি এককৰ ঘৰত থাকে হি বৰ্গ সংখ্যা হ'ব নোৱাৰে অৰ্থাৎ এইকিটা থাকিলে হ'বই নোৱাৰে এইকিটা থাকিলে হোৱাৰ সম্ভাৱনা থাকে এইকিটা হলে হ'বই নোৱাৰে অৰ্থাৎ মই যদি এটা ডাঙৰ সংখ্যা লিখো 63948 এইটো এটা বৰ্গ সংখ্যা হ'বনে ই কাৰোবাৰ বৰ্গ হ'ব পাৰে নে কোনোবা এটা সংখ্যাৰ সেই সংখ্যাটোৰ পূৰণ কৰিলে এইটো উত্তৰ পাব পাৰো নে আৰু নোৱাৰো কাৰণ ইয়াতে এককৰ ঘৰত কি আছে 8 এককৰ ঘৰত যদি 8 থাকে ই বৰ্গ সংখ্যা হ'ব নোৱাৰে কিন্তু যদি বেলেগ এটা एग्जांपल লিখো এটা যদি এনেকুৱা হলে 63946 তেতিয়া হ'ব পাৰে নে তেতিয়া হয়তো হ'ব পাৰে কাৰণ এককৰ ঘৰত কি আছে 6 আছে 6 ইয়াতে 6 থাকিলে হোৱাৰ সম্ভাৱনা থাকে আৰু 6 ৰ বাহিৰে যদি এইবোৰ থাকে 2 3 7 8 এইকিটা থাকে তেতিয়াহলে হোৱাৰ সম্ভাৱনা নাই এটো হল আমি সংখ্যা এটা বৰ্গ সংখ্যা হয় না নহয় কেনেকৈ গম পাম এনেকৈ তেতিয়াহলে বৰ্গ যদি গম পালো বৰ্গ আৰু বৰ্গমূল কি বস্তু এতিয়া 9 টোক যদি 9 ৰে পূৰণ কৰো তেতিয়াহলে কি পাম 81 পাম এটো হল তাৰ বৰ্গ 9 টোক যদি পূৰণ কৰো 9 ৰে 9 9 গুণ কি পাম 81 পাম তেতিয়াহলে 81 টো কম 9 টোৰ বৰ্গ সংখ্যা কিন্তু 9 টো 81 টো কি এটো হল তাৰ বৰ্গমূল এটো কম আমি বৰ্গমূল অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে যদি গৈছে এটো হল বৰ্গ সংখ্যা আৰু ইয়াৰ পৰা ইয়ালৈকে আহিলে বৰ্গমূল বুলি কয় বৰ্গ সংখ্যা কেলেকে লিখে 9 ৰ স্কয়াৰ উলিয়াব লাগিলে 9 স্কয়াৰ ইকুৱেল এনেকে লিখে 9 ৰ বৰ্গ এনেকে দিস ইজ ইকুৱেল টু 81 তেতিয়াহলে বৰ্গমূল উলিয়ালে কেনেকে লিখে বৰ্গমূল সিম্বলটো হল এইটো ইয়াৰ ভিতৰত যদি 81 লিখে তাৰ উত্তৰটো হ'ব কিমান 9 হ'ব কাৰণ 9 9 গুণ কি পায় 81 পায় তেনেকে কথাটো বুজি পাইছানে এতিয়া বৰ্গ আৰু তাৰ এনেকে কৰিলে কি হয় বৰ্গমূল হয় ক্লিয়াৰ হৈছে ডাউটটো যদি কিবা ডাউট থাকে কমেন্টত জনালে হল মই চাই লম পিছত মোৰ আৱাজটো ঠিকে আহিছে নে ইয়েস ঠিকে আহিছে
এতিয়া বৰ্গ কোনটোক কয় বৰ্গমূল কোনটোক কয় বুজি পালানে যদি কিবা এটা সংখ্যা সাপোজ 8 কি কৰিছো 8ক 8ৰে পূৰণ কৰিছো তেতিয়া হলে এনসাৰটো কি পায় 64 8 * 8 = 64 তেতিয়া হলে বৰ্গ কোনটো বৰ্গমূল কোনটো তেতিয়া হলে এই 64 টো কম 8 ৰ বৰ্গ আৰু 64 ৰ বৰ্গমূল কি হ'ব 8 64 ৰ বৰ্গমূল 8 এইটো কথা কনসেপ্টটো বুজি পাব লাগিব তেতিয়া হলে আমি বৰ্গমূল কেনেকৈ উলিয়াই হেতু যদি আমি শিকিব যাও কানেকশনটো কাটি গৈছে নেকি বৰ্গমূল কেনেকৈ উলিয়াও হেতু যদি আমি শিকিব যাও মই চাই লৈছো মোৰ কানেকশনটো অলপ মোৰ তাত স্লো দেখিছে তাই দেখি আছে নে ইয়াৰ পিছত আমি শিকিম বৰ্গমূল কেনেকৈ উলিয়াব পাৰি বৰ্গমূল কেনেকৈ উলিয়াব পাৰি বা ইংৰাজীত লিখি লিখিলো how to find out square roots of a number square root of a number এটো আমি শিকিম ইয়াৰ পিছত এইখিনিলৈকে ক্লিয়াৰ হৈছে নে মই এবাৰ চাই দিছো কোনবা কিবা কৈছে নেকি ওকে বৰ্গমূল উলিওৱা বা স্কয়াৰ ৰুট উলিওৱাৰ বিভিন্ন পদ্ধতি আছে এই পদ্ধতিবিলাক আমি নেক্সট ক্লাছত শিকিম আজি মই ইয়াতে সামৰিছো নেক্সট ক্লাছত আমি কি কি নিয়মেৰে উলিয়াব পাৰিম প্ৰাইম ফেক্টৰাইজেশ্যন মেথড শৰ্টকাট ট্ৰিক্সও আছে শৰ্টকাট ট্ৰিক্সৰে কেনেকৈ উলিয়াব পাৰিম বা ডিভাইড কৰি হৰণ কৰি কেনেকৈ উলিয়াব পাৰি এইবোৰ আমি নেক্সট ক্লাছত শিকিম আজি মই খালি বুজাইছো যে বৰ্গ সংখ্যা কোনবোৰ স্কয়াৰ সংখ্যা কোনবোৰ আৰু স্কয়াৰ ৰুটস কোনবোৰ এটো বুজাই দিলো ইয়াৰ পিছত আমি আৰু বৰ্গ সংখ্যাবোৰ কেনেকৈ চিনি উলিয়াব পাৰি সহজত হেতু আমি শিকালো নেক্সট ক্লাছত বৰ্গমূল কেনেকৈ উলিয়াব পাৰি হেতু শিকাম ঠিক আছে আৰু যদি কিবা আছে আটাই জনাব কমেন্টত জনাব মই নেক্সট ক্লাছত অতি সোনকালে আনিম বৰ্গমূল বা স্কয়াৰ ৰুটস কেনেকৈ উলিয়াব পাৰো কেনেকৈ সহজত উলিয়াব পাৰো থ্যাংক ইউ